অৰুণোদয় পোৱা নাই অসমত আমি আৰু 15 লাখ মহিলাক আমি নতুনকৈ অৰুণোদয় দিম ঠিক আছে আমাৰ লামডিং সমষ্টিত যিসকলে অৰুণোদয় পোৱা নাই লামডিং সমষ্টিৰ কাৰণে মই আৰু 10,000 অৰুণোদয় নতুনকৈ দিম যাতে যোনে লামডিঙত অৰুণোদয় পোৱা নাই সকলোৱে যাতে অৰুণোদয় পাব পাৰে আৰু লাহে লাহে অৰুণোদয়ৰ টকা বাঢ়ি গৈ থাকিব আমি অৰুণোদয়ও দিম উদ্যমিতাও দিম লৰা ছোৱালীৰ শিক্ষা এডুকেশ্যনৰ দায়িত্ব মূৰৰ ওপৰত থাকিব ইয়াৰ পিছত আমাৰ কি লাগিব চাউলটো পায়ে আছো দালি নিমখ চেনিটো পায়ে আছো লগত মিঠাতেলটো এবাৰ আমি দি দিম হ'ব ভাল হ'ব নে বেয়া হ'ব ভাল হ'ব কাক কাক মিঠাতেল লাগিব হাত ডাঙকচোন পাক্কা লাগিব আচ্ছা সবেইটো হাত ডাঙি আছে ভোট কোনে কোনে দিব বিজেপিক পাক্কা দিব সবে দিব আৰু লগতে মই এটা কথা কৈছো যিসকল মহিলাই এতিয়ালৈকে যাৰ ঘৰত চৰকাৰী ঘৰ হোৱা নাই এইবাৰ মই অসমত নতুনকৈ 15 লাখ আকৌ নতুনকৈ চৰকাৰী ঘৰ দিয়াৰ ব্যৱস্থা কৰিম যাতে যোনে যোনে ঘৰ পোৱা নাই তেওঁলোকেও পাক্কা ঘৰ পাব পাৰে এতিয়া আপোনালোকে মোক কওক কংগ্ৰেছ আছিলে ধুতি লুঙিৰ চৰকাৰ আৰু আমাৰ চৰকাৰ কি অৰুণোদয় চৰকাৰী চাকৰি মহিলা উদ্যমিতা অসমত আগতে কোনবা চৰকাৰে আমি যিমান কাম কৰিছিলে নেকি আজি অসমত শান্তি আহিছে নে নাই গণ্ডগোল আছে নেকি অসমত বোমা বিস্ফোৰণ গুলি আছে নেকি অসমত সব মানুহ শান্তিত আছে নে নাই সব মানুহ ফুৰ্তিত আছে নে নাই সেই কাৰণে আমি কি কৰিব লাগিব আকৌ এবাৰ আমি বিজেপি চৰকাৰ আনিব লাগিব যাতে অসমত সকলো মানুহ আনন্দত থাকিব পাৰে ফুৰ্তিত থাকিব পাৰে আৰু আমি যাতে অসমখনক আগুৱাই লৈ গৈ থাকিব পাৰোঁ শ্ৰদ্ধা ৰাইজ আমাৰ লংকা সমষ্টি প্ৰথমবাৰ লামডিঙৰ আণ্ডাৰত আহিছে মোক শিবু মিশ্ৰই কৈছে যে লংকা ৰাইজে বিচাৰিছে যে আমাৰ লংকা কলেজত সায়েন্স ষ্ট্ৰীম হ'ব লাগে নেকি আপোনালোকক লাগিব আমাৰ হোজাইত মেডিকেল কলেজ হৈ আছে লৰা ছোৱালীয়ে মেডিকেল পঢ়িব লাগিব আৰু মেডিকেল পঢ়িবৰ কাৰণে আমাক সায়েন্স লাগিব সেই কাৰণে আজিয়ে মই এনাউন্স কৰিছো যে আমাৰ চৰকাৰ আহিলে লংকা কলেজত আমি বিজ্ঞান শাখা প্ৰৱৰ্তন কৰিম মই আজি আপোনালোকক কথা দি থৈ গলো ভালো হবে কি খারাপ হবে ভালো হবে আমি ইয়াতে বিজ্ঞান শাখা কৰিম আৰু লংকা টাউনত আমাক কি লাগে এটা খুব ফাংশন কৰিবৰ কাৰণে এটা ভাল অডিটৰিয়াম লাগে হয় নে নহয় গতিকে আপোনালোকক মই 1000 মানুহ বহিব পৰা এটা এয়াৰ কন্ডিশন অডিটৰিয়াম আপোনালোকক মই বনাই দিম ভাল হ'ব তাৰ পিছত আমাক আৰু কি লাগে আমাৰ লৰা ছোৱালী যিসকলে এতিয়াও মাটিৰ পট্টা পোৱা নাই তেওঁলোককো মই মাটিৰ পট্টা পোৱাৰ ব্যৱস্থা কৰি দিম হ'ব এতিয়া আপোনালোকে মোক দুটা কথা ক'ব আমাৰ লংকাত লামডিঙত কংগ্ৰেছৰ হৈ কোনবা উঠিছে আৰু লগত কোনবি ইণ্ডিপেণ্ডেণ্টটো উঠিব কিন্তু আপোনালোকে এটা কথা কওক আপোনালোকক মামাৰ চৰকাৰ লাগে নে নালাগে লাগিব নে নালাগিব বিজেপি চৰকাৰ লাগিব নে নালাগিব মোদী চৰকাৰ লাগিব নে নালাগিব আৰু সেই কাৰণে আপোনালোকে কি কৰিব নিজে আপোনালোকে প্ৰচাৰ কৰিব শিবু মিশ্ৰও কৰিব কিন্তু আপোনালোকে মামাৰ কাৰণে এইবাৰ দিনে ৰাতি আপোনালোকে বিজেপিক আনিবৰ কাৰণে কাম কৰিব হ'ব এইটো ইলেকশ্যনত
শিবু মিশ্ৰক ভোট দিলেহে মই এই কামবোৰ কৰিব পাৰিম, নহ'লেতো নহ'ব, হয়নে নহয়? যদি MLA নিজিকে মামা অকলে জিকি লাভ হ'ব নেকি? চৰকাৰটোতো নহ'ব। সেইকাৰণে আপোনালোকে মামা আৰু মোদীৰ চৰকাৰৰ কাৰণে কাক জিকাব লাগিব? কাক জিকাব লাগিব? আপোনালোকে শিবু মিশ্ৰক জিকাব লাগিব, লাগিব নে নালাগিব? গতিকে লামডিঙৰ ৰাইজ, লংকাৰ ৰাইজ, কাকিৰ ৰাইজ সকলোৱে শিবু মিশ্ৰক জিকাব লাগিব নে নালাগিব? আপোনালোকে সকলোৱে এই 9 তাৰিখলৈকে ল'ৰাৰ চাকৰি হ'ব, পঢ়াৰ আমি দায়িত্ব ল'ম, 100 টকাতে ঘৰৰ আমি ঘৰ চলাব পাৰিম, ল'ৰা ছোৱালীক আমি শিক্ষিত কৰিব পাৰিম, আমাৰ মহিলা উদ্যমিতা আহিব। এই কামবিলাক মোক কৰিবৰ কাৰণে আপোনালোকে আশীৰ্বাদ দিব লাগিব নে নালাগিব? পাক্কা লাগিবতো। আৰু আপোনালোকৰ আশীৰ্বাদ মানে কি? কেনেকে মোক আশীৰ্বাদ দিব? কেনেকে আশীৰ্বাদ দিব আপোনালোকে মোক? ভোট দি আশীৰ্বাদ দিব লাগিব, হয়নে নহয়? ইলেকশ্যনত আশীৰ্বাদ মানে কি? আশীৰ্বাদ মানে পদুমৰ চিনত ভোট, কমল চিনে ভোট, হয়নে নহয়? ভোটটা না দিলে বাকী আশীৰ্বাদেতো কিছু কাজ হবে না, হয়নে নহয়? ভোট নিদিলেতো বাকী আশীৰ্বাদৰ কাম নহ'ব নে? হ'ব নে? হয়, ঠিক কৈছো নে নাই? সেইকাৰণে আপোনালোক সকলোৱে নিজে কষ্ট কৰিব, নিজে চেষ্টা কৰিব, আমি যাতে লংকাত শিবু মিশ্ৰক আগতকৈ লামডিঙত, কাকিত, উদালিত চবতে আমি যাতে আগতকৈ বেছি ভোটত আমি যাতে শিবু মিশ্ৰক আমি জিকাব পাৰোঁ। সকলোৱে জিকাবতো? পাক্কা? শিবু মিশ্ৰৰ কাৰণে আমাৰ মাকসকলে এটা ডাঙৰ উৰুলি বজাই দিয়ক, ঠিক আছে? বঢ়িয়া, অলপ অল্প বড় ডাঙৰ কৰি, ঠিক আছে। এতিয়া ইয়াতে মোক এটা কথা কওকচোন, 10,000 টকাটো কোনে কোনে পাইছে? হাত ডাঙৰ। চবেই পাইছে। এতিয়া মই নাই পোৱা সুধিম, 9,000 টকাটো কোনে কোনে পালে? ঠিক আছে। এতিয়া মোক কওক যে অৰুণোদয় কোনে কোনে পোৱা নাই? হাত ডাঙৰ। হাত দাঙি থাকিব অলপ দেৰি। নাই পোৱা? এতিয়া আপোনালোকক অৰুণোদয় লাগিব নে নালাগিব? লাগিব। যোনে পালেতো পালে, যোনে অৰুণোদয় নাই পোৱা তেওঁলোকে মামাক বেছিকৈ ভোট দিব, যাতে অহাবাৰ তেওঁলোকে অৰুণোদয় পাই যায়, হ'ব? সকলোৱে লামডিঙত মই নতুনকৈ কিমান অৰুণোদয় দিম? কিমান ক'লো? অলপ ডাঙৰ কৰি কওক। 10,000। আৰু যদি 10,000 পাই যায়, ইয়াত নোপোৱা মানুহ আৰু কোনো নাথাকিব, হয়নে নহয়? সেইকাৰণে সকলোৱে আপোনালোকে আমাক ভোট দিব আৰু আমি যাতে চৰকাৰ কৰি আপোনালোকৰ কাম কৰিব পাৰোঁ, অসমৰ উন্নয়নৰ কাম কৰিব পাৰোঁ। 100 টকা দালি কোনে কোনে কিনি আছে? চেনি কোনে কোনে কিনি আছে? হাত ডাঙৰ। বঢ়িয়া। তেলেতো মই ভোট দিবতো ক'বই নালাগে, আপোনালোকেতো নিজেই ভোট দিব, হয়নে নহয়? ক'ব লাগিব নেকি ভোট দিব? নালাগে না? গতিকে আপোনালোকে সকলোকে ক'ব যে মামাক আমি আৰু শক্তি দিম, মোদীজীক আমি আৰু শক্তি দিম, আগলৈকে যাতে গৈ ইয়াতকৈও বেছি কাম আমাৰ কাৰণে কৰিব পাৰে। মোৰ এটাই কথা, অৰুণোদয় দিলোঁ ভাল কথা, উদ্যমিতা দিলোঁ ভাল কথা, কিন্তু সবচে ডাঙৰ কথা আপোনালোকৰ বেটা বেটীবিলাকক আমি চাকৰি দিব লাগিব, আমি তেওঁলোকক কৰ্ম সংস্থাপন দিব লাগিব, হয়নে নহয়? তেতিয়াহে মাবিলাকৰ মনবিলাক ভাল হ'ব, হয়নে? সেইকাৰণে এইবাৰ আমি আগতকৈ বেছি কাম কৰিম, দিনে ৰাতিয়ে কাম কৰিম, যাতে আমি অসমখনক আগুৱাই লৈ গৈ থাকিব পাৰোঁ। মই বেছি কথা নকওঁ, কাৰণ লংকাৰ ৰাইজে, লামডিঙৰ ৰাইজে আমাক ভোট দিবই, আগতেও দুবাৰ দিছে, এইবাৰো দিব। মই সকলোকে আকৌ এবাৰ ধন্যবাদ জনাইছোঁ। আৰু আপোনালোক সকলোৱে দিল্লীত মোদীজীয়ে শুনা কৰি মোৰ লগত একেলগে ক'ব, ভাৰত মাতা কি। আৰু অলপ বড় কৰি, আৰু অলপ ডাঙৰ কৰি।